নমস্কাৰ কৰেণ্টন আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ খাকী পোছাকত কালিমা লগালে আৰক্ষী বিষয়াই চিএম ভিজিলেন্সৰ জালত ফকীৰগঞ্জ থানাৰ উপপৰিদৰ্শক উৎকোচ লৈ হাতেলতে ধৰা পৰিল এছআই ফজিউল হক দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন বিষয়াগৰাকীৰ বিৰুদ্ধে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ খাকী পোছাকত কালিমা লগালে আৰক্ষী বিষয়াই চিএম ভিজিলেন্সৰ জালত ফকীৰগঞ্জ থানাৰ উপপৰিদৰ্শক উৎকোচ লৈ হাতেলতে ধৰা পৰিল এছআই ফজিউল হক দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ অনুসৰি সোমবাৰে চিএম ভিজিলেন্সে থানাত চলাই অভিযান গোচৰৰ মীমাংসাৰ নামত ৩০,০০০ টকা উৎকোচ লোৱাৰ অভিযোগ ৮,০০০ টকা উৎকোচ লোৱাৰ সময়তে কৰায়ত্ব এছআইগৰাকীক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰ্তমান তদন্ত আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বৰ্তমান ঘুষখোৰ আৰক্ষী বিষয়া তথা ঘুষখোৰ যিসকল বিষয়া আছে সেই বিষয়াসকলৰ বিৰুদ্ধে বৰ্তমান সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে চিএম ভিজিলেন্সে অভিযান চলোৱা দেখিবলৈ পোৱা যায় এই ঘুষখোৰ বিষয়াসকলৰ বিৰুদ্ধে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে লাটমণ্ডলে নহওক বা আৰক্ষী বিষয়াই নহওক কিয় ইতিমধ্যে কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াক ইতিমধ্যে আৰক্ষী প্ৰশাসন তথা চিএম ভিজিলেন্সৰ জালত ইতিমধ্যে তেওঁলোক পৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ এবাৰ খাকী পোছাকত কালিমা লগালে এগৰাকী আৰক্ষী বিষয়া বিগত কিছুদিন পূৰ্বে আন এগৰাকী আৰক্ষী বিষয়া এনেদৰে ঘুষ লোৱাৰ অভিযোগত ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু শেহতীয়াকৈ পুনৰ খাকী পোছাকত কালিমা লগাইছে আন এগৰাকী আৰক্ষী বিষয়া আৰু এইবাৰ চিএম ভিজিলেন্সৰ জালত পৰিছে ফকীৰগঞ্জ থানাৰ উপপৰিদৰ্শক অৰ্থাৎ দক্ষিণ শালমৰাৰ মানকাছা জিলাৰ ফকীৰগঞ্জ থানাত ইতিমধ্যে চিএম ভিজিলেন্সে অভিযান চলাইছিলে আৰু অভিযানৰ ভিত্তিতে ইতিমধ্যে উৎকোচ লৈ হাতেলতে ধৰা পৰিছে এই ফকীৰগঞ্জ থানাৰ উপপৰিদৰ্শক ফজিউল হক নামৰ বৰ্তমান যিগৰাকী এছআই আছে ফকীৰগঞ্জ থানাৰ সেই ফকীৰগঞ্জ থানাৰ এছআইগৰাকী ইতিমধ্যে হাতেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চিএম ভিজিলেন্সে জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে অৰ্থাৎ দীৰ্ঘদিনৰ পৰা এই বিষয়াগৰাকী অৰ্থাৎ এছআই ফজিউল হকে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ ইতিমধ্যে অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ আছে এই উৎকোচ লোৱাৰ বিৰুদ্ধে আৰু ইতিমধ্যে সেই গোচৰৰ ওপৰতে ভিত্তি কৰি চিএম ভিজিলেন্সে ফকীৰগঞ্জ থানাত ইতিমধ্যে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই অভিযানৰ ভিত্তিতে অৱশেষত সোমবাৰে এই এছআইগৰাকীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে সক্ষম হয় আৰু গোচৰৰ মীমাংসাৰ নামত ৩০,০০০ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে বৰ্তমান বিষয়াগৰাকীৰ বিৰুদ্ধে অৰ্থাৎ এগৰাকী ভুক্তভোগীৰ পৰা গোচৰৰ মীমাংসাৰ নামত তেওঁ ৩০,০০০ টকা দাবী কৰিছিলে আৰু সেই ৩০,০০০ টকা উৎকোচ লোৱাৰ সময়তে ইতিমধ্যে আৰু চিএম ভিজিলেন্সে তেওঁ হাতেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু জানিব পৰা মতে তেওঁ ৮,০০০ টকা উৎকোচ লৈছিলে আৰু ৮,০০০ টকা উৎকোচ লোৱাৰ সময়তে ইতিমধ্যে চিএম ভিজিলেন্স তাতে গৈ উপস্থিত হয় আৰু চিএম ভিজিলেন্সে ইতিমধ্যে হাতেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় এইগৰাকী এছআই ফজিউল হকক আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অৰ্থাৎ চিএম থানাৰ ভিতৰতে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছো যে খাকী পোছাকত এবাৰ কালিমা লগালে আন এগৰাকী আৰক্ষী বিষয়া যিহেতু অসম আৰক্ষীৰ যিসমূহ পদক্ষেপ আছে সেই পদক্ষেপসমূহক ইতিমধ্যে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰশংসা লোৱা দেখিবলৈ পোৱা যায় কিন্তু এছাম আৰক্ষী কৰ্মচাৰীয়ে যদি দিন নিশা এক কৰি যদি কষ্ট কৰা দেখিবলৈ পোৱা যায় কিন্তু তাৰ সমান্তৰালকৈ আন এছাম আৰক্ষী বিষয়া আছে যি ঘুষখোৰৰ ওপৰতে চলি থকা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আৰু সেইসকল আৰক্ষী বিষয়াৰ বাবে এতিয়া সমগ্ৰ যি আৰক্ষী প্ৰশাসন আছে সেই প্ৰশাসনৰ ওপৰত বৰ্তমান দাগ লগা দেখিবলৈ পোৱা গৈছে আৰু এনে এটা দাগ লগালে পুনৰ এবাৰ ফকীৰগঞ্জ থানাৰ উপপৰিদৰ্শক ফজিউল হক বৰ্তমান হাতেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তেখেতক উৎকোচ লোৱাৰ অভিযোগত আৰু দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে আৰু ইতিমধ্যে এই অভিযানৰ ওপৰত এই গোচৰৰ ওপৰতে ভিত্তি কৰি ইতিমধ্যে চিএম ভিজিলেন্সে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আমি যিহেতু জনাইছো যে পৰিদৰ্শকগৰাকী অৰ্থাৎ উপপৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে আৰু এই বিষয়ৰ সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু হৈ আছে তেওঁৰ বিৰুদ্ধে আৰু সেই সময়তে অৰ্থাৎ এই গোচৰসমূহৰ ওপৰতে ভিত্তি কৰি সোমবাৰৰ দিনটো চিএম ভিজিলেন্সে অভিযান চলাইছিলে সেই থানাখনতে আৰু সেই থানাখনত চিএম ভিজিলেন্সে অভিযান চলোৱাৰ সময়তে এগৰাকী ভুক্তভোগীৰ পৰা ৩০,০০০ টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিলে আৰু সেইখিনি সময়তে যিখিনি সময়ত চিএম ভিজিলেন্স গৈ তাত উপস্থিত হৈছিলেগৈ আৰু সেইখিনি সময়তে আৰক্ষী বিষয়াগৰাকীয়ে ভুক্তভোগী পৰিয়ালটোৰ পৰা ৮,০০০ টকা উৎকোচ লৈ আছিলে আৰু ৮,০০০ টকা উৎকোচ লৈ থকাৰ সময়তে চিএম ভিজিলেন্সে ইতিমধ্যে হাতেলতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় এইগৰাকী এছআই ফজিউল হকক আৰু ইতিমধ্যে থানাৰ ভিতৰতে আৰক্ষী বিষয়াগৰাকীক তদন্ত চলাইছে বুলি ইতিমধ্যে তথ্য প্ৰকাশ কৰা হৈছে।